আসাম পুলিচ AB UB ইতিমধ্যে ৰিজাল্ট দিন ঘোষণা কৰি দিয়া হৈছে বহুত বেছি ভাল খবৰ 23 মাৰ্চত হ'ব এক্সাম আৰু 17 মাৰ্চত আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব তাৰ পূৰ্বে আপোনালোকে 12 মাৰ্চ তাৰিখে AB UB কাট অফ লিষ্ট চাব পাৰিব কাট অফ লিষ্ট মুকলি কৰি দিব 12 মাৰ্চ তাৰিখে আৰু 4 মাৰ্চ তাৰিখে আপোনালোকে ড্ৰাইভাৰসকলে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব অৰ্থাৎ ৰিজাল্ট চাব পাৰিব 4 মাৰ্চ তাৰিখে কাট অফৰ হৈ আৰু আমাৰ 27 মাৰ্চত আপোনালোকে চাব পাৰিব আসাম পুলিচ কনষ্টেবল কামাণ্ডো বেটেলিয়নৰ বাবে আপোনালোকে লিষ্ট চাব পাৰিব কনষ্টেবল কামাণ্ডো বেটেলিয়নৰ তেওঁলোকৰ ইণ্টাৰভিউটো হ'ব 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব এপ্ৰিল মাহত আৰম্ভ হ'ব আৰু 30 এপ্ৰিল তাৰিখে সকলোবোৰ মেৰিট লিষ্ট প্ৰকাশ পাব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে আৰু 7 মাৰ্চ তাৰিখে আমাৰ ADRE ফাইনেল ৰিজাল্ট দিব আৰু 6 মাৰ্চ তাৰিখে আমাৰ SI সকলে ৰিজাল্ট চাব পাৰিব বহুত বেছি ভাল খবৰ যিসকলে PST PETত কোন পাছ কৰিলে ইয়াৰে ৰিজাল্ট অসম আৰক্ষীয়ে 12 মাৰ্চ তাৰিখে ঘোষণা কৰিব অৰ্থাৎ কনষ্টেবল UB AB পৰীক্ষাৰ প্ৰথম ৰিজাল্ট 12 মাৰ্চ তাৰিখে প্ৰকাশিত হ'ব ইয়াৰ পিছত আপোনালোকে নিজেও জানে যে এটা লিখিত পৰীক্ষাত আমি অৱতীৰ্ণ হ'ব লাগিব আৰু এই লিখিত পৰীক্ষাটিৰ বাবে যিসকলে কাট অফ মাৰ্ক পাবলৈ সক্ষম হ'ব তেওঁলোকে এডমিট কাৰ্ড 17 মাৰ্চৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ফাইনেলি AB UB ৰিটেন টেষ্ট 23 মাৰ্চত অনুষ্ঠিত হ'ব ইয়াৰ পিছত অসম আৰক্ষীত ড্ৰাইভাৰৰ 667টা পোষ্ট PST 20 তাৰিখে অসম আৰক্ষীয়ে ঘোষণা কৰিব ইয়াৰ পিছত স্বাভাৱিকভাৱে ড্ৰাইভিং টেষ্ট হ'ব আৰু ড্ৰাইভিং টেষ্টৰ পৰীক্ষাৰ বাবে এডমিট কাৰ্ডো 4 তাৰিখৰ পৰা লাভ কৰিব পাৰিব আৰু ৰিটেন টেষ্ট ড্ৰাইভিং টেষ্ট ৰিটেন পিছত হ'ব প্ৰথমতে ড্ৰাইভিং হ'ব ড্ৰাইভিং টেষ্ট 10 মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব অৰ্থাৎ 4 তাৰিখে PST PET ৰিজাল্ট দিব এডমিট কাৰ্ডো 4 তাৰিখে দিব আৰু 10 মাৰ্চৰ পৰা ড্ৰাইভিং টেষ্ট হ'ব আৰু ফাইনেলি ইয়াৰ পিছত এটা লিখিত পৰীক্ষাটো আমি এপিয়াৰ কৰিব লাগিব এতিয়া মই আহিছো কনষ্টেবল AB CDO অৰ্থাৎ কামাণ্ডো বেটেলিয়ন এই ক্ষেত্ৰত ইয়াত পোষ্ট খুব কম আছিল মাত্ৰ 164টা পোষ্ট আছিল 164 কাৰণ কামাণ্ডো বেটেলিয়ন বিলাক নতুন বেটেলিয়ন ইয়াত ভেকেন্সি অহাৰ এতিয়া প্ৰশ্নটো বহুত কম কামাণ্ডো বেটেলিয়নৰ ৰিজাল্ট আমি আমাৰ কাট অফ মাৰ্কস যেটো PST আৰু PET যেটো কাট অফ মাৰ্ক তাক আমি 27 মাৰ্চ তাৰিখে ঘোষণা কৰিম অৰ্থাৎ কামাণ্ডো বেটেলিয়নৰ 164 পদৰ বিপৰীতে আমাৰ যি ৰিজাল্ট হ'ব কাট অফ মাৰ্কস এনাউন্স হ'ব 27 মাৰ্চ তাৰ পিছত এডমিট কাৰ্ড আহিব 1 এপ্ৰিল তাৰিখে আৰু সাইকোমেট্ৰিক টেষ্ট 8 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব আমাৰ গ্ৰেড 4 অসম আৰক্ষীত 258টা পোষ্টৰ বাবে অনুষ্ঠিত হৈছিল গ্ৰেড 4 পৰীক্ষাৰ PST PET হৈ গ'ল আৰু কেইটামান হ'ব বাকি আছে 15 মাৰ্চলৈকে চলিব সেই ইয়াৰ PST PET ৰিজাল্ট আমি দিওতে কিছু পলম হ'ব 30 এপ্ৰিল পাব এয়া হ'ল অসম আৰক্ষীৰ সম্পৰ্কত আপোনালোকে জানিব বিচৰা তথ্য ইয়াৰ পিছত বহুত ল'ৰা ছোৱালীয়ে মোক সুধি আছে যে ADRE ৰিজাল্ট কেতিয়া দিব ADRE ৰিজাল্ট 7 মাৰ্চ শুক্ৰবাৰে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি আমাৰ ৰিক্ৰুটমেন্ট কমিশন আছে তেওঁলোকে ঘোষণা কৰিব যিমান কেইটা পদ আছে তাৰ বিপৰীতে দুজনকৈ ল'ৰা ছোৱালী এই পৰীক্ষাত উত্তীৰ্ণ হ'ব আৰু তেওঁলোকৰ মাজত পৰৱৰ্তী সময়ত ৰিটেন টেষ্ট অৰেল অনুষ্ঠিত হ'ব অৰ্থাৎ লিখিত পৰীক্ষাৰ ৰিজাল্ট গ্ৰেড 3 আৰু গ্ৰেড 4 আমি 7 মাৰ্চ তাৰিখে ঘোষণা কৰিম নমস্কাৰ মই নীলোৎপল আপোনালোকৰ কাৰণে খুবেই বেছি গুৰুত্বপূৰ্ণ এটি ভাল খবৰ লৈ আহিছোঁ যিসকল কেণ্ডিডেট আসাম পুলিচৰ ৰিটেন এক্সামটোৰ কাৰণে ভালদৰে তৈয়াৰী কৰিব বিচাৰিছে বা তেওঁলোকে ৱেইট কৰি আছে সেইসকলৰ কাৰণে বহুতেই বেছি ভাল খবৰ বিশেষ একো কৰিব নালাগে আসাম পুলিচৰ এক্সাম যিহেতু পাইছে সেই কথাখিনি গম পাইছে এতিয়া আমি এক্সামটোৰ কাৰণে যিহেতু ভালদৰে প্ৰিপেয়াৰেশ্যন কৰিব লাগে এটা চিম্পল আমি এপ ডাউনলোড কৰিব লাগে ৰিষ্টাডি নামৰ এটা এপ ৰিষ্টাডি নামৰ এপটো আপোনালোকে ডাউনলোড কৰক বহুত বেছি ভাল এপ হয় এই এপটোত আপোনালোকে 10,000 প্লাছ কুৱেশ্যন পাব MCQ পাব বা প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰবিলাক পাব গোটেইখিনি ভাল ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকৰ এক্সামত কাম দিব লাগে এইখিনি কুৱেশ্যন হয় কাৰণ 10,000 প্লাছ 100 200 1000 9000 নহয় 10,000 প্লাছ যেহেতু কুৱেশ্যন এনচাৰ পাব আপোনালোকে মনে বিচৰা সকলো ধৰণৰ কুৱেশ্যন এনচাৰে পাব এই এপটোৰ জৰিয়তে মাথো 199 এটা পে' কৰিব লাগে চিম্পল 199 এটা পে' কৰক আৰু গোটেইখিনি কুৱেশ্যনে বা কুৱেশ্যন এনচাৰ আপোনালোকে জানি লওক ক'ত কেনেকুৱা ধৰণৰ আহিব নাহিব খালি ৰিষ্টাডি নামৰ এই এপটো আপোনালোকে ডাউনলোড কৰক লগ ইন কৰক বাকী যিমান যি য'ত কৰিব লগা আছে কিবা যদি অসুবিধা পায় এই কণ্টেক্ট নম্বৰত আপোনালোকে ইনফৰ্মেশ্যন কৰক মই এতিয়া আপোনালোকক
জনাই থৈ যাম। সাব ইন্সপেক্টৰ আমাৰ UB, AB, কমিউনিকেশ্যন এই তিনিটা ক্ষেত্ৰত অসম আৰক্ষীয়ে সাব ইন্সপেক্টৰ পোষ্টৰ পৰীক্ষা পাতিছিল। ইয়াত পদ আছিল 203টা। ইয়াৰে ইতিমধ্যে লিখিত পৰীক্ষা হৈ গ'ল আৰু এই লিখিত পৰীক্ষাত যিসকলে উত্তীৰ্ণ হ'ল, যিসকলে কাট অফ নম্বৰ পাবলৈ সক্ষম হ'ল, তেওঁলোকৰ তালিকা 6 মাৰ্চ তাৰিখে আৰক্ষী বিভাগে প্ৰকাশ কৰিব। 6 মাৰ্চ তাৰিখে লিখিত পৰীক্ষাৰ ৰিজাল্ট হোৱাৰ লগে লগে PST আৰু PET আৰম্ভ হ'ব। আৰু PST আৰু PETৰ এডমিট কাৰ্ড আপোনালোকে 9 মাৰ্চত ডাউনলোড কৰিব পাৰিব আৰু PST আৰু PET 17 মাৰ্চৰ পৰা আৰম্ভ হ'ব। এয়া হ'ল অসম পুলিচৰ সাব ইন্সপেক্টৰ UB, AB আৰু কমিউনিকেশ্যন ইয়াৰ বাবে যি পৰীক্ষা হৈছিল। ইয়াৰ পিছত আমাৰ এটা ডাঙৰ পৰীক্ষা হৈছিল কনষ্টেবল। সেইটো হ'ল কনষ্টেবল UB, কনষ্টেবল AB, কনষ্টেবল কমিউনিকেশ্যন আৰু সাব অফিচাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ। কনষ্টেবলৰ UBত পোষ্ট আছিল 1760টা, কনষ্টেবল ABত পোষ্ট আছিল 2301টা, কনষ্টেবল কমিউনিকেশ্যনত পোষ্ট আছিল 466টা আৰু সাব অফিচাৰ ফায়াৰ ছাৰ্ভিচত পোষ্ট আছিল মাত্ৰ 1টা। এই গোটেই পৰীক্ষাটোৰ ইতিমধ্যে PST আৰু PET কমপ্লিট হ'ল। এই পৰীক্ষাটোৰ যিসকলে PST, PETত কোন পাছ কৰিলে, ইয়াৰে ৰিজাল্ট অসম আৰক্ষীয়ে 12 মাৰ্চ তাৰিখে ঘোষণা কৰিব। অৰ্থাৎ কনষ্টেবল UB, AB পৰীক্ষাৰ প্ৰথম ৰিজাল্ট 12 মাৰ্চ তাৰিখে প্ৰকাশিত হ'ব। ইয়াৰ পিছত আপোনালোকে নিজেও জানে যে এটা লিখিত পৰীক্ষাত আমি অৱতীৰ্ণ হ'ব লাগিব আৰু এই লিখিত পৰীক্ষাটিৰ বাবে যিসকলে কাট অফ মাৰ্ক পাবলৈ সক্ষম হ'ব, তেওঁলোকে এডমিট কাৰ্ড 17 মাৰ্চৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ফাইনেলি AB, UB ৰিটেন টেষ্ট 23 মাৰ্চত অনুষ্ঠিত হ'ব। ইয়াৰ পিছত অসম আৰক্ষীত ড্ৰাইভাৰৰ 667টা পোষ্টৰ বাবে PST আৰু PET অনুষ্ঠিত হৈছিল। এই ড্ৰাইভাৰৰো PST, PETৰ পৰীক্ষাৰ ৰিজাল্ট অহা পৰহি দিনাখন অৰ্থাৎ 4 মাৰ্চ তাৰিখে অসম আৰক্ষীয়ে ঘোষণা কৰিব। ইয়াৰ পিছত স্বাভাৱিকভাৱে ড্ৰাইভিং টেষ্ট হ'ব আৰু ড্ৰাইভিং টেষ্টৰ পৰীক্ষাৰ বাবে এডমিট কাৰ্ডো 4 তাৰিখৰ পৰা লাভ কৰিব পাৰিব আৰু ৰিটেন টেষ্ট, ড্ৰাইভিং টেষ্ট ৰিটেন পিছত হ'ব। প্ৰথমতে ড্ৰাইভিং হ'ব। ড্ৰাইভিং টেষ্ট 10 মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব। অৰ্থাৎ 4 তাৰিখে PST, PET ৰিজাল্ট দিব, এডমিট কাৰ্ডো 4 তাৰিখে দিব আৰু 10 মাৰ্চৰ পৰা ড্ৰাইভিং টেষ্ট হ'ব আৰু ফাইনেলি ইয়াৰ পিছত এটা লিখিত পৰীক্ষাটো আমি এপিয়াৰ কৰিব লাগিব। এতিয়া মই আহিছোঁ কনষ্টেবল AB, CDO অৰ্থাৎ কামাণ্ডো বেটেলিয়ন এই ক্ষেত্ৰত। ইয়াত পোষ্ট খুব কম আছিল, মাত্ৰ 164টা পোষ্ট আছিল 164। কাৰণ কামাণ্ডো বেটেলিয়নবিলাক নতুন বেটেলিয়ন, ইয়াত ভেকেঞ্চি অহাৰ এতিয়া প্ৰশ্নটো বহুত কম। কামাণ্ডো বেটেলিয়নৰ ৰিজাল্ট আমি আমাৰ কাট অফ মাৰ্কছ যিটো PST আৰু PETৰ যিটো কাট অফ মাৰ্ক, তাক আমি 27 মাৰ্চ তাৰিখে ঘোষণা কৰিম। অৰ্থাৎ কামাণ্ডো বেটেলিয়নৰ 164 পদৰ বিপৰীতে
আমাৰ যি ৰিজাল্ট হ'ব কাট অফ মাৰ্কছ এনাউন্স হ'ব 27 মাৰ্চ তাৰ পিছত এডমিট কাৰ্ড আহিব 1 এপ্ৰিল তাৰিখে আৰু সাইকোমেট্ৰিক টেষ্ট 8 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব আমাৰ গ্ৰেড 4 অসম আৰক্ষীত 258টা পোষ্টৰ বাবে অনুষ্ঠিত হৈছে গ্ৰেড 4 পৰীক্ষাৰ PST PET হৈ গ'ল আৰু কেইটামান হ'ব বাকি আছে 15 মাৰ্চলৈকে চলিব সেই ইয়াৰ PST PET ৰিজাল্ট আমি দিওঁতে কিছু পলম হ'ব 30 এপ্ৰিল পাব এয়া হ'ল অসম আৰক্ষীৰ সম্পৰ্কত আপোনালোকে জানিব বিচৰা তথ্য